বেংগলোৰ চেন্নাই আৰু কেৰালাৰ পৰা আমি ঘূৰাই আনি নিজৰ গাঁৱতে সৰু সৰু ইণ্ডাষ্ট্ৰীত কাম দিব লাগে অসমৰ বজাৰ আমি অসমৰ স্থানীয় মানুহ আৰু অসমৰ খিলঞ্জীয়া মানুহৰ হাতলৈ কাঢ়ি দিব লাগে এতিয়া আটাইতকৈ ডাঙৰ বজাৰখন আমাজনৰ হাতত আছে অনলাইন বজাৰ ফ্লিপকাৰ্টৰ হাতত আছে সেইখন আমাৰ হাতলৈ আনিব লাগিব দ্বিতীয় ডাঙৰ বজাৰখন আছে আপোনাৰ ৰিলায়েন্স কেন্দ্ৰকে ধৰি মলবিলাকৰ হাতত বিশালৰ হাতত পেণ্টালুনৰ হাতত সেইখন বজাৰ আমাৰ হাতলৈ আনিব লাগিব তৃতীয় বজাৰখন আছে মাৰোৱাৰীবিলাকৰ হাতত হ'লচেল বজাৰখন সেই বজাৰখনো আমাৰ থলুৱা খিলঞ্জীয়া মানুহৰ হাতলৈ আনিব লাগিব আৰু ৪ নম্বৰ বজাৰখন আছে বেংগলী মানুহবিলাকৰ হাতত যিবিলাক স্থানীয় বেংগলী মানুহ তেওঁলোকৰ হাতত থাকিব বাকী যিবিলাক বাহিৰৰ পৰা সেই সকলো বেপাৰ কৰিবলৈ আছে তেওঁলোকৰ বজাৰবিলাকো আমি লাহে লাহে আমাৰ গুণৰ জৰিয়তে আমাৰ হাতলৈ আনিব লাগে টাটা কোম্পানী গাড়ী ৰিলায়েন্স কোম্পানী গাড়ী আদানী গাড়ী কেতিয়াও হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল বা গৌৰৱ গগৈ বা ভূপেন বৰা বা অন্য কোনোবা তৰুণ গগৈ আমাৰ অসমীয়া জাতিক ধনী কৰিব নোৱাৰে মানুহ বজাৰলৈ পইচা আহিব আৰু পইচা আহিলে আপোনাৰ অৱস্থাটো পৰিৱৰ্তন হ'ব আজি অসমীয়া জাতিক শিকাবলগীয়া প্ৰথম আৰু প্ৰধান বস্তুটো হ'ল প্ৰফেচনেলিজিম পেছাদাৰিত্ব এখন চৰকাৰৰ কাম হ'ব লাগে সেইটো অসমীয়া জাতি এদিন ধনী হ'ব মই মৰি গ'লেও আপোনালোকে এই মন্ত্ৰবিলাক এতিয়া পাহৰি নাযাব অসমৰ প্ৰত্যেকটা পথাৰত পানী দি বছৰৰ সকলো সময়তে খেতি কৰা জাতিত পৰিণত কৰিব লাগিব অসমীয়া পথাৰত যিটো বস্তু উৎপাদন হ'ব আপোনাৰ ঘৰত যিটো বস্তু উৎপাদন হ'ব তাৰ আচল দাম অৰ্থাৎ মিনিমাম ছাপৰ্ট প্ৰাইচ উৎপাদন খৰচতকৈ 3 গুণ দাম আপুনি পাব লাগিব কিন্তু চৰকাৰে ব্যৱস্থা কৰিব অসমৰ গাঁৱে গাঁৱে অসমৰ সেইখন গাঁৱত হোৱা বস্তুটোক লৈ একো একোটা সৰু সৰু ইণ্ডাষ্ট্ৰী খুলিব লাগে ইণ্ডাষ্ট্ৰী বুলি আমাৰ বাইদেউসকলক আমাৰ পেহীসকলক আমাৰ নবৌসকলক আমাৰ খুৰীদেউসকলক আমাৰ মাসকলক চবকে তাত কাম দিব লাগিব আমাৰ ভাইটিক আমাৰ ককাইদেউ আমাৰ দদাইদেউ আমাৰ দেউতাক চবকে তাত কাম দিব লাগিব আৰু প্ৰত্যেকটো ল'ৰাকে প্ৰত্যেকজনী ছোৱালীকে বেংগলোৰ চেন্নাই আৰু কেৰালাৰ পৰা আমি ঘূৰাই আনি নিজৰ গাঁৱতে সৰু সৰু ইণ্ডাষ্ট্ৰীত কাম দিব লাগে ক্ষুদ্ৰ উদ্যোগৰ একদম শ্ৰীযুত ক্ষুদ্ৰ উদ্যোগে গোটেই গাঁৱৰ মানুহবিলাকৰ কৰ্মসংস্থাপন কৰে অসমৰ বজাৰ আমি অসমৰ স্থানীয় মানুহ আৰু অসমৰ খিলঞ্জীয়া মানুহৰ হাতলৈ কাঢ়ি দিব লাগে এতিয়া আটাইতকৈ ডাঙৰ বজাৰখন আমাজনৰ হাতত আছে অনলাইন বজাৰ ফ্লিপকাৰ্টৰ হাতত আছে সেইখন আমাৰ হাতলৈ আনিব লাগিব দ্বিতীয় ডাঙৰ বজাৰখন আছে আপোনাৰ ৰিলায়েন্স কেন্দ্ৰকে ধৰি মলবিলাকৰ হাতত বিশালৰ হাতত পেণ্টালুনৰ হাতত সেইখন বজাৰ আমাৰ হাতলৈ আনিব লাগিব তৃতীয় বজাৰখন আছে মাৰোৱাৰীবিলাকৰ হাতত হ'লচেল বজাৰখন সেই বজাৰখনো আমাৰ থলুৱা খিলঞ্জীয়া মানুহৰ হাতলৈ আনিব লাগিব আৰু ৪ নম্বৰ বজাৰখন আছে বেংগলী মানুহবিলাকৰ হাতত যিবিলাক স্থানীয় বেংগলী মানুহ তেওঁলোকৰ হাতত থাকিব বাকী যিবিলাক বাহিৰৰ পৰা সেই সকলো বেপাৰ কৰিবলৈ আছে তেওঁলোকৰ বজাৰবিলাকো আমি লাহে লাহে আমাৰ গুণৰ জৰিয়তে আমাৰ হাতলৈ আনিব লাগে অসমক এখন টুৰিষ্ট ষ্টেট কৰিব লাগে যিখিনি মানুহৰ পৰ্যটন এই মঞ্চলিকা কৰাৰ বাহিৰে বেলেগ কোনো কাম টাটা কোম্পানী গাড়ী ৰিলায়েন্স কোম্পানী গাড়ী আদানী গাড়ী কেতিয়াও হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল বা গৌৰৱ গগৈ বা ভূপেন বৰা বা অন্য কোনোবা তৰুণ গগৈ আমাৰ অসমীয়া জাতিক ধনী কৰিব নোৱাৰে আজি অসমীয়া জাতিক শিকাবলগীয়া প্ৰথম আৰু প্ৰধান বস্তুটো হ'ল প্ৰফেচনেলিজিম পেছাদাৰিত্ব এখন চৰকাৰৰ কাম হ'ব লাগে সেইটো পেছাদাৰিত্ব মানে বুজি পাইছা নাই প্ৰফেচনেলিজিম আমাৰ ঘৰৰ ওচৰত ইমান কোনো ধনিয়া কৰোঁ ইমান কোনো লাইশাক কৰোঁ এজোপা দুজোপা অমিতা কৰোঁ এজোপা লাও যেনে কোমোৰা এজোপা গুৱাহাটীতে কৰিলে এজোপাই খেতি মানে সেইটোৱে আপোনাৰ খেতি মানে বজাৰলৈ কৰিব পাৰে খেতি মানুহ বজাৰলৈ পইচা আহিব আৰু পইচা আহিলে আপোনাৰ অৱস্থাটো পৰিৱৰ্তন হ'ব এই যিটো পেছাদাৰিত্ব প্ৰত্যেকখন সময় আপুনি প্ৰফেচনেলি ব্যৱহাৰ কৰিব লাগিব এই পৰ্যায়ত অসমীয়া